ছাত্ৰ-ছাত্ৰীসকল, আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল ক্লাছ 9ৰ চেপ্টাৰ 2 বহুপদ বা পলিনমিয়েল। ইয়াত আমি আলোচনা কৰিম বহুপদৰ বিষয়ে, লগতে আমি আলোচনা কৰিম এক্সাৰচাইজ 2.1। আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোক উপকৃত হ'ব পাৰিবা। এতিয়া ইয়াতে চোৱা, বহুপদ বা পলিনমিয়েলনো কি হয়। এই সকলোবিলাক আচলতে কি হয়, এলজেব্ৰিক এক্সপ্ৰেছন বা কি হয়, বীজগণিতীয় ৰাশি হয়। ইয়াৰ ভিতৰত আমি বাছি উলিয়াব লাগিব বহুপদ কোনবোৰ আৰু কোনবোৰ নহয়। ইয়াতে চোৱা, এইয়া যিবিলাক কি হয় চলকৰ ঘাতবিলাক সদায় কি হ'ব লাগিব, হোল নাম্বাৰ হ'ব লাগিব বা পূৰ্ণ সংখ্যা হ'ব লাগিব। ভেৰিয়েবলৰ পাৱাৰটো হোল নাম্বাৰ হ'ব লাগিব বা চলকৰ ঘাতটো কি হ'ব লাগিব, তোমাৰ পূৰ্ণ সংখ্যা হ'ব লাগিব। তেতিয়া তাক কি বুলি কোৱা হয়, পলিনমিয়েল বুলি কোৱা হয়। ইয়াতে চোৱা, এইটো চলক হয়। চলকৰ ঘাতটো কি দিছে, এইটো ৰুট অভাৰ মানে ইয়াৰ সূচকটো কি হ'ব, 1/2 হ'ব। বা এইটো কি হয়, ভেৰিয়েবল হয়, ভেৰিয়েবলৰ পাৱাৰটো 1/2 হ'ব। গতিকে এইটো পলিনমিয়েল নহয়। ঠিক তেনেকৈ তোমাৰ চোৱা, এইটো x + 1/x, ইয়াতে এইটো টাৰ্ম ঠিকে আছে, বাট ছেকেণ্ড টাৰ্মটো চোৱা, 1/x মানে কি, xৰ পাৱাৰটো -1 হ'ব। -1টো এটা হোল নাম্বাৰ নহয় বা ই এটা পূৰ্ণ সংখ্যা নহয়। গতিকে এইটো কি হয়, এইটো এটা পলিনমিয়েল নহয়। ইয়াতে চোৱা, এইটো √x আছে, ইয়াৰ পাৱাৰটো 1/2 আহিব, ৰুট অভাৰৰ কাৰণে √x আছে, গতিকে ইয়াত 1/2 আহিব। এইটো এটা কি নহয়, পলিনমিয়েল নহয়। ইয়াতে চোৱা, m-ৰ পাৱাৰটো 1/3 আহিব, এইটো পলিনমিয়েল নহয়। ইয়াতে 1/x² + 5x + 7 আছে, ইয়াৰ পাৱাৰটো x² + 5x + 7 হোল ইনটু টু দি পাৱাৰ -1 আহিব। এইটো এটা কি নহয়, পলিনমিয়েল নহয়। ঠিক তেনেকৈ এইটো চোৱা, এইটো এটা পলিনমিয়েল হ'ব। কিয়, ইয়াতে ৰুট অভাৰটো তোমালোকে নাচাবা। ইয়াতে এইটো কি হয়, 3 এটা নাম্বাৰ হয়। ই কি নহয়, চলক নহয় বা ই ভেৰিয়েবল নহয়। গতিকে এইটো এটা পলিনমিয়েল হয়। এইটো এটা পলিনমিয়েল হয়। চোৱা, তোমাৰ এইটো এটা পলিনমিয়েল হ'ব, এইটো এটা পলিনমিয়েল হয়। এইটো পলিনমিয়েল নহয়, ইয়াৰ পাৱাৰটো 1/2 আহিব। এইটো এটা কি হয়, একপদ হয় বা কি হয়, মনমিয়েল হয়। মনমিয়েল হ'লে কি হ'ব, তোমাৰ এটা টাৰ্ম থাকিব। এটা টাৰ্ম থাকিলে তাক মনমিয়েল বুলি কোৱা হয়। দুটা টাৰ্মছ আছে, ই বাইনমিয়েল হয়। এইটো দুটা পদ থকাৰ কাৰণে ই কি হয়, দ্বিপদ হয়। ঠিক তেনেকৈ এইটো চোৱা, ইয়াতে কেইটা টাৰ্মছ আছে, 1 2 3 টাৰ্মছ আছে। এইটো ট্ৰাইনমিয়েল বুলি কোৱা হ'ব। 3টা পদ আছে, মনত ৰাখিবা। এতিয়া আকৌ চোৱা, ইয়াতে চোৱা, x আৰু y এই দুটা কি হয়, ভেৰিয়েবলছ হয় বা চলক হয়। ইয়াতে চোৱা, কেইটা আছে চলক, x y z, ইয়াতে 3টা চলক আছে। কেইটা, 3টা চলক বা 3টা ভেৰিয়েবলছ আছে। x y z কেইটা ভেৰিয়েবলছ হয়। ইয়াতে দুটা ভেৰিয়েবলছ আছে, কি হয়, x and y। ইয়াতে এটা ভেৰিয়েবল আছে, x অনলি। এতিয়া ইয়াতে চোৱা, এই লিনিয়াৰ পলিনমিয়েল বা ৰৈখিক বহুপদ কাক বোলে, যদি চলকৰ উচ্চতম ঘাত কি হ'ব, তোমাৰ 1 হয়, তেতিয়া তাক কি বুলি কোৱা হয়, ৰৈখিক বহুপদ বুলি কোৱা হয়। এতিয়া চোৱা, ইয়াতে কি হয়, এইটো তোমাৰ লিনিয়াৰ পলিনমিয়েল হয়, ইয়াক ৰৈখিক বহুপদ বুলি কোৱা হয়। য'ত কি হয়, ইয়াৰ চলকৰ উচ্চতম ঘাত 1 থাকে। 5x + 3 এটা কি হয়, ৰৈখিক বহুপদ হয়। এই কোৱাড্ৰেটিক পলিনমিয়েল বা দ্বিঘাত বহুপদ কাক বোলে, চোৱা, 7x² লৈছোঁ, চলকৰ উচ্চতম ঘাতটো কি হয়, 2 হয়, বা ডিগ্ৰীটো কি হয়, 2 হয়। ইয়াতে ডিগ্ৰী 1 কাৰণে এইটো লিনিয়াৰ হয়, ডিগ্ৰী 2 কাৰণে কোৱাড্ৰেটিক হয়। কিউবিক পলিনমিয়েল ডিগ্ৰী 3 হ'লে তাক কিউবিক পলিনমিয়েল বুলি কোৱা হয়, বা চলকৰ উচ্চতম ঘাত 3 হ'লে ত্ৰিঘাত বহুপদ বুলি কোৱা হয়। এতিয়া এইটো n ঘাতৰ এটা কি হয়, বহুপদ হয়, বা n ডিগ্ৰীত এটা কি হয়, পলিনমিয়েল হয়। এতিয়া জেনেৰেল ফৰ্ম অফ এ লিনিয়াৰ পলিনমিয়েল কি হয়, জেনেৰেল ফৰ্মটো ax + b where a not equal to 0, a and b are real numbers হ'ব। তাৰপিছত তোমাৰ কোৱাড্ৰেটিক পলিনমিয়েল চোৱা, কোৱাড্ৰেটিক পলিনমিয়েলটো কি হ'ব, ax², জেনেৰেল ফৰ্ম দেই, জেনেৰেল ফৰ্ম অফ কোৱাড্ৰেটিক পলিনমিয়েল, বহুপদৰ আৰ্হি, তোমাৰ ৰৈখিক বহুপদৰ আৰ্হিটো ax + b আৰু
কণ্ডিশ্যনটো বা চৰ্তটো কি হয় a not equal to 0 হয় ইয়াতে কি হয় এইটো দ্বিঘাত বহুপদৰ আৰ্হিটো এইটো হয় য'ত কণ্ডিশ্যনটো কি হয় a not equal to 0 হয় ইয়াক জেনেৰেল ফৰ্ম অফ কোৱাড্ৰেটিক পলিনমিয়েল বুলি কোৱা হয় ঠিক তেনেকৈ এইটো জেনেৰেল ফৰ্ম অফ কিউবিক পলিনমিয়েল কি হয় ax cube plus bx square plus cx plus d where a not equal to 0 a b c and d are real numbers হয় এইটো কি হয় তোমাৰ জেনেৰেল ফৰ্ম অফ কিউবিক পলিনমিয়েল বা কিহৰ আৰ্হি ত্ৰিঘাত বহুপদৰ আৰ্হি বুলি কোৱা হয় ইয়াক এতিয়া ক্লাছ 9 বুকৰ এক্সাৰচাইজ 2.1 আমি আলোচনা কৰিম এক্সাৰচাইজ 2.1 কি কৈছে চোৱা which of the following expression are polynomials in one variable and which are not state reason for your answer কি কৈছে চোৱা 1 নম্বৰ ইয়াতে কি কৈছে আমাক যে ইয়াতে দিয়া এই ম্যাথমেটিক্যাল এক্সপ্ৰেছন বিলাক বা এলজেব্ৰিক এক্সপ্ৰেছন বিলাকৰ কোনবিলাক পলিনমিয়েল ইন ওৱান ভেৰিয়েবল হয় আমাক চাব দিছে এইটো চোৱা পলিনমিয়েল হ'ব ওৱান ভেৰিয়েবল অনলি x ইজ দা ভেৰিয়েবল ইয়াতে চলক এটাই আছে কি হয় এইটো এটা বহুপদ হ'ব এইটো চোৱা y স্কয়াৰ প্লাস √2 এইটো এটা বহুপদ হ'ব কাৰণ এই √2 চোৱা √2 নাম্বাৰৰ ওপৰতহে আছে ভেৰিয়েবল বা চলকৰ ওপৰত নাই সো নেক্সট 2 নাম্বাৰটো হ'ব এটা চলকযুক্ত কি হ'ব এটা চলকযুক্ত দ্বিঘাত বহুপদ হ'ব বা বহুপদ বুলিও ক'লেও হ'ব ইয়াক এতিয়া 3 নাম্বাৰটো চোৱা ইয়াতে 3√t + t√2 এইটো ঠিকে আছে কিন্তু ইয়াতে 3√t টো ভেৰিয়েবল হয় বা চলক হয় ইয়াৰ ওপৰত √over আছে এইটো পলিনমিয়েল নহয় ইয়াতে y + 2/y আছে y টো কি হয় তলত আছে না এইটো টাৰ্ম ঠিকে আছে বাট এইটো টাৰ্ম চোৱা 2/y ইয়াৰ পাৱাৰটো -1 হ'ব এইটো কি নহয় পলিনমিয়েল নহয় এটা চোৱা x y আৰু t তিনিটা ভেৰিয়েবল আছে ইট ইজ এ পলিনমিয়েল বাট 3 ভেৰিয়েবলস এইটো এটা কি হয় পলিনমিয়েল বা বহুপদ হয় কিন্তু ইয়াত কেইটা চলক থাকিব তিনিটা চলক x y আৰু t চলক হয় এতিয়া চোৱা ৰাইট দ্য কোএফিচিয়েন্ট অফ x স্কয়াৰ ইন ইচ অফ দ্য ফলোইং কোএফিচিয়েন্ট মানে কি হয় চোৱা আমি কোএফিচিয়েন্টটো আলোচনা কৰাৰ আগতে আমি অকনমান এইখিনি আলোচনা কৰিছো চোৱা এইটো -7 কি হয় -7x³ এটা মনোমিয়েল লৈছো আমি ইয়াতে এই x টো কি বুলি কোৱা হয় বেস বা ভূমি বুলি কোৱা হয় আৰু ইয়াৰে এই 3 টো কি বুলি কোৱা হয় পাৱাৰ বা এক্সপোনেন্ট বা সূচক বুলি কোৱা হয় আৰু এই যে ইয়াতে 7 -7 টো দেখিছা এইটো কি বুলি কোৱা হয় কোএফিচিয়েন্ট বা সহগ বুলি কোৱা হয় কোএফিচিয়েন্ট বা সহগ বুলি কোৱা হয় এতিয়া আমাক কি সুধিছে চোৱা যে রাইট the coefficients of x square in each of the following যে x square সহগ বা coefficient of x square ইয়াতে চোৱা এইটো টাৰ্ম হয় x square টাৰ্ম হয় আৰু এই x square টো লগত কি আছে একো নাম্বাৰ নাই মানে কি লিখিবা তুমি 1 হ'ব x square সহগ বা coefficient of x square is 1 হ'ব নেক্সট তোমাৰ ইয়াতে চোৱা x square লগত কি আছে মাইনাস থাকিলে মাইনাসটো ল'ব লাগিব আমি -x square হয় সো ইয়াতে -1 ল'বা নেক্সট ইয়াতে x square লগত কি আছে π/2 আছে তো π/2 কি হ'ব ইয়াৰ কোএফিচিয়েন্ট বা সহগ x square কোএফিচিয়েন্টটো π/2 হ'ব বা x square সহগ π/2 হ'ব ইয়াতে চোৱা x square টাৰ্মে নাই ইয়াতে x square টাৰ্ম নাথাকিলে আমি কি জানিম যে x square কোএফিচিয়েন্ট 0 হ'ব বা x square সহগটো 0 হ'ব কাৰণ টাৰ্মটো ইয়াত নাই এতিয়া আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 3 give one example each of a binomial of degree 35 and of a monomial of degree 100 কি কৈছে চোৱা ইয়াতে আমাক বাইনোমিয়েল হলে 2 টাৰ্ম হ'ব ধৰা হল x + 3 দিলো আমি বাইনোমিয়েল হৈ গল দুটা টাৰ্ম হয় বাইনোমিয়েল ইয়াতে ডিগ্ৰী কিমান বুলি কৈছে 35 so you write here 35 ইয়াৰ সূচকটো 35 ঘাতযুক্ত এটা বহুপদ তো এইটো কোৱেশ্চন নম্বৰ কিমান হয় 3 হয় তাৰ পিছত কি কৈছে তোমাৰ মনোমিয়েল এটা ডিগ্ৰী 100 কৈছে x ভেৰিয়েবল লৈছো আমি মনোমিয়েল এটা টাৰ্ম হয় মনোমিয়েল হয় এইটো n লিখিবা ইয়াত এইটো হ'ব এটা টাৰ্ম আৰু ইয়াত ডিগ্ৰী কি হ'ব 100 তো এইটো কি হ'ব তোমাৰ মনোমিয়েল বা একপদ এতিয়া কোৱেশ্চন নম্বৰ 4 write the degree of each
হয় যে চলকৰ উচ্চতম ঘাত বা highest power of the polynomial, that is highest power of the, that is it is called degree. highest power চোৱা ইয়াতে 3 আছে, ইয়াতে 2 আছে, ইয়াতে 1 আছে, highest power টো 3 হয়, গতিকে ডিগ্ৰীটো কি হ'ব 3 হ'ব। এই বহুপদটোৰ মাত্ৰা কিমান হ'ব 3, ইয়াতে মাত্ৰা 2 হ'ব বা ডিগ্ৰী কি হ'ব 2 হ'ব, ইয়াতে মাত্ৰা 1 হ'ব, একো নাই মানে কি হয় 1 হয়, ডিগ্ৰীটো কি হ'ব 1 হ'ব বা মাত্ৰাটো 1 হ'ব, ইয়াতে কি হ'ব ডিগ্ৰীটো 0 হ'ব কাৰণ ইয়াতে ভেৰিয়েবল নাই, ভেৰিয়েবল নাথাকিলে কি হ'ব চোৱা, ভেৰিয়েবল নাথাকিলে আমি কি লিখোঁ, এইটো ধৰা হ'ল 3 দিছে, তাৰ ভেৰিয়েবল নাই 3, আমি জানো 3 × 1 that is 3 1 × 3 হ'ব, 3 1 × 3, এতিয়া যিকোনো এটা ভেৰিয়েবল আমি ইয়াতে ইউজ কৰিব পাৰোঁ, x⁻0 ল'লোঁ, এইটো কি হয় 0 হয়, তো পাৱাৰটো কি হ'ব ইয়াৰ 0 হয় বা ডিগ্ৰীটো কি হ'ব 0 হ'ব, আৰু ইয়াৰ মাত্ৰা কিমান হ'ব তোমাৰ 0 হ'ব, মনত ৰাখিবা। So classify the following as a linear, quadratic and cubic polynomial. Linear, তাৰপিছত কি কৈছে তোমাক quadratic and cubic polynomial. এতিয়া এইটো চোৱাচোন 2x + 3, ইয়াতে চলকৰ উচ্চতম ঘাত কি হয় 1 হয়, 1 হ'লে এইটো কি বুলি কোৱা হয় লিনিয়াৰ পলিনমিয়েল বুলি কোৱা হয়। ইয়াতে চোৱা এইটো চলকৰ উচ্চতম ঘাত কি আছে 2 আছে, গতিকে ইয়াক কি কোৱা হ'ব কোৱাড্ৰেটিক পলিনমিয়েল বা দ্বিঘাত বহুপদ, আৰু এইটো ৰৈখিক বহুপদ, এইটো কি হয় দ্বিঘাত বহুপদ, আৰু ইয়াতে আন এটা পাম আমি ইয়াত, এইটো চোৱা চলকৰ উচ্চতম ঘাত যদি 3 হয় বা 3 হয় তেতিয়া তাক কি বুলি কোৱা হয় ত্ৰিঘাত বহুপদ, যদি ডিগ্ৰীটো 3 হয় তেতিয়া তাক কি বুলি কোৱা হয় কিউবিক পলিনমিয়েল, মনত ৰাখিবা কিউবিক পলিনমিয়েল। এতিয়া চোৱা আমাৰ কোৱেশ্চন নম্বৰ 5ত কি কৈছে, আমাৰ ক্লাছিফাই দ্য ফলোয়িং এজ লিনিয়াৰ, কোৱাড্ৰেটিক এণ্ড কিউবিক পলিনমিয়েল। ইয়াতে চোৱা ইয়াতে 2 আছে, ডিগ্ৰীটো কি হয় 2 হয়, এইটো কি হ'ব কোৱাড্ৰেটিক পলিনমিয়েল, মাত্ৰা কিমান আছে 2 আছে, গতিকে ই কি হ'ব দ্বিঘাত বহুপদ, ইয়াতে মাত্ৰা 3 আছে কিউবিক হ'ব, মাত্ৰা 3 আছে কি হ'ব ত্ৰিঘাত বহুপদ হ'ব, বা ডিগ্ৰীটো 3 আছে কি হ'ব কিউবিক হ'ব, ইয়াতে 2 আছে কোৱাড্ৰেটিক বা দ্বিঘাত হ'ব, এইটো 1 আছে লিনিয়াৰ বা ৰৈখিক হ'ব, এইটো 3t, ইয়াতো 1 আছে লিনিয়াৰ বা ৰৈখিক হ'ব, ইয়াতে r², ইয়াতে 2 আছে, গতিকে এইটো কি হ'ব কোৱাড্ৰেটিক বা দ্বিঘাত বহুপদ হ'ব, আৰু এইটো কি হ'ব কিউবিক পলিনমিয়েল হ'ব বা কি হ'ব ত্ৰিঘাত বহুপদ হ'ব। আশা কৰোঁ তোমালোকৰ এই বহুপদৰ যিটো প্ৰাথমিক ধাৰণা, এই ধাৰণাখিনি ইয়াত তোমালোকে বুজিবলৈ সক্ষম হৈছা। ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা, এনেবোৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোক যদি আগ্ৰহী হোৱা তেতিয়াহ'লে ময়ো ইয়াক আৰু দুগুণে উৎসাহিত হৈ ভিডিঅ' বনাবলৈ আগবাঢ়ি আহিম। মোৰ যিমান সময় লাগিলেও মই গোটেই চেপ্টাৰ 9 আৰু 10খিনি অন্ততঃ কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। তোমালোকৰ সহযোগিতা লাগিব ইয়াতে, তোমালোকে ভিডিঅ'টো চাই তোমালোকৰ বন্ধু বান্ধৱীবিলাকো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। হেভ এ ব্ৰাইট ফিউচাৰ এহেড। থেংক ইউ। আজিলৈ এৰিছোঁ।